এইটো একদম পুৰা বিল্ডিং ঘৰ বুলডোজাৰ চলাই দিলে। ইয়াত চাই লওক, এইখন শ্বৰ্টখন পৰি আছে। চাই লওক আপোনালোকে পৰিৱেশটো চাওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, ইয়াত এটা বিল্ডিং আছিল। এই বিল্ডিংটো বুলডোজাৰ চলাই দিলে আৰু বুলডোজাৰ চলাই দিয়াৰ পাছত এনে অৱস্থা আছে। চাই লওক, এইখন শ্বৰ্টখন চাই লওক, এইখন শ্বৰ্টখন চাই লওক, এই শ্বৰ্টখন পৰি আছে। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, ইয়াতো এটা বিল্ডিং আছিল। এই বিল্ডিংটো ভাঙি দিলে আৰু ভাঙি দিয়াৰ পাছত এনে অৱস্থাত আছে। চাই লওক, এই আপোনালোকক দেখাই দিছোঁ। চাই লওক, মই বৰ্তমান উপস্থিত আছোঁ উৰিয়াম ঘাটত। আপোনালোকক দেখুৱাব বিচাৰিছোঁ বৰ্তমান উৰিয়াম ঘাটৰ পৰিৱেশ কেনেকুৱা। যিহেতুকে বুলডোজাৰ চলাই গ'ল, বুলডোজাৰ চলাই যোৱাৰ পাছৰ পৰিৱেশটো কেনে অৱস্থাত আছে আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে এই জেগাটো। চাই লওক, এই জেগাটোত কিছুদিনৰ আগলৈকে এই জেগাটোত এডোখৰ টাউন আছিল। এই ঠাইডোখৰ টাউন আছিল। আপোনালোকক দেখুৱাব বিচাৰিছোঁ, ইয়াতে আছিল দোকানসমূহ আছিল। ইয়াতে যিকোনো ধৰণৰ সামগ্ৰী পোৱা, যেনে ধৰক কাপোৰ পোৱা, ধৰি লওক খোৱা বস্তু পোৱা, এনেকুৱা ধৰণৰ ইয়াত সম্পূৰ্ণভাৱে এখন টাউন আছিল। কিন্তু সেই টাউন গুচি এতিয়া এনে অৱস্থাত আছে। পৰিৱেশটো আপোনালোকক চাওক, দেখুৱাই দিছোঁ। চাই লওক, মই আপোনালোকক এই ভিতৰত গৈ পিনে আপোনালোকক দেখুৱামগৈ, কিন্তু আগতীয়াকৈ প্ৰথমতে আলিটোৰ পৰাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যেন এইডোখৰতে সম্পূৰ্ণ দোকান আছিল আৰু এইডোখৰতে সম্পূৰ্ণ এডোখৰ টাউন আছিল। আৰু বৰ্তমান সময়ত পৰিৱেশটো এনে অৱস্থাত আছে। চাই লওক, আপোনালোকে ভাবিব পাৰিবনে যেন কিছুদিনৰ আগলৈকে যেন এই জেগাটোত সুন্দৰ দোকান আছিল, সুন্দৰ ইয়াত যিকোনো ধৰণৰ বস্তু পোৱা দোকান আছিল বুলি আপোনালোকে ভাবিব পাৰিছেনে? কিন্তু নিশ্চয় আপোনালোকে চাগে এই পৰিৱেশটো দেখি ভাবিব পৰা নাই। চাই লওক, এতিয়া বুলডোজাৰ চলোৱাৰ পিছত পৰিৱেশটো এনে অৱস্থাত আছে। আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাই লওক, ইয়াত আছিল দোকান আছিল। চাই লওক, আৰু এইফালে আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইফালে অলপ সোমাই আহিছোঁ। চাই লওক, ইয়াত আছিল ঘৰ আছিল। চাই লওক, ঘৰবিলাক ভাঙি এনে অৱস্থাত আছে। আপোনালোকে চাই লওক, আপোনালোকক দেখুৱাব বিচাৰিছোঁ, ইয়াত আছিল সম্পূৰ্ণ এটা ঘৰ আৰু ঘৰবিলাক ভাঙি এয়া বুলডোজাৰ চলাই দিলে। চাই লওক, বৰ্তমান পৰিৱেশটো এনে অৱস্থাত আছে। চাই লওক, বৰ্তমান সময়ৰ পৰিৱেশ বুলডোজাৰ চলাই যোৱাৰ পাছৰ এয়া পৰিৱেশ। চাই লওক, বুলডোজাৰ চলাই যোৱাৰ পাছৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাই লওক, বুলডোজাৰ চলাই যোৱাৰ পাছৰ দৃশ্যই আপোনালোকে পৰিৱেশটো চাওক। এইবিলাক গোটেই টিংবিলাক পৰি আছে আৰু এইফালে আহিছোঁ, আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাই লওক, এইবিলাক চাই লওক, ইয়াত চাই লওক, পৰিৱেশ চাওক। আপোনালোকে ঘৰবিলাক ভাঙি দিলে আৰু ভাঙি দিয়াৰ পাছত এতিয়া অকল টিংখিনিহে পৰি আছে। চাই লওক, ইয়াত চাই লওক, এইটো একদম পুৰা বিল্ডিং ঘৰ বুলডোজাৰ চলাই দিলে। ইয়াত চাই লওক, এইখন শ্বৰ্টখন পৰি আছে। চাই লওক, আপোনালোকে পৰিৱেশটো চাওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, ইয়াত এটা বিল্ডিং আছিল। এই বিল্ডিংটো বুলডোজাৰ চলাই দিলে আৰু বুলডোজাৰ চলাই দিয়াৰ পাছত এনে অৱস্থা আছে। চাই লওক, এইখন শ্বৰ্টখন চাই লওক, এইখন শ্বৰ্টখন চাই লওক, এই শ্বৰ্টখন পৰি আছে। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, ইয়াতো এটা বিল্ডিং আছিল। এই বিল্ডিংটো ভাঙি দিলে আৰু ভাঙি দিয়াৰ পাছত এনে অৱস্থাত আছে। চাই লওক, এই আপোনালোকক দেখাই দিছোঁ। চাই লওক, আৰু এইফালে অকল টিংখিনি পৰি আছে। এইখিনি চাই লওক, এইখিনি চালে ইয়াত টিং পৰি আছে। চাওক, আপোনালোকক দেখুৱাই দিছোঁ বৰ্তমান সময়ৰ পৰিৱেশ, বুলডোজাৰ চলোৱা পাছৰ পৰিৱেশ। আগতে ইয়াত এনে অৱস্থা নাছিল। আগতে সুন্দৰ একদম এখন টাউন আছিল। চাই লওক, এতিয়াতে টিংখিনিয়ে পৰি আছে। আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। চাই লওক, ইয়াত টিংহে পৰি আছে। আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, ইয়াত টিং পৰি আছে। বুলডোজাৰ চলাই দিয়াৰ পাছৰ দৃশ্যই। আৰু তাৰ পাছলৈ এটা ঘৰ আছে। আপোনালোকক সেই ঘৰটো দেখুৱাব বিচাৰিছোঁ। চাই লওক, আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাই লওক, ইয়াৰ পৰিৱেশ, বৰ্তমান সময়ৰ পৰিৱেশ। চাই লওক, এইটো এটা ঘৰ আছিল ইয়াত, এই ঘৰটো ভাঙি দিয়া গ'ল। আৰু আপোনালোকক এটা দৃশ্য দেখাব বিচাৰিছোঁ দেই। আচলতে আমি মিয়া লোকসকলৰ পৰা কি শিক্ষা ল'ব লাগে আপোনালোকক ক'ম।
আচলতে আমি মিয়াসকলৰ পৰা কি শিক্ষা ল'ব লাগে তাৰ আগতে সম্পূৰ্ণ পৰিৱেশটো দেখাই ল'ব বিচাৰিছোঁ। চাই লওক, এইডোখৰ পৰা চাওক, আপোনালোকে পৰিৱেশটো চাওক। এয়া বুলডজাৰ চলাই দিয়াৰ পাছৰ দৃশ্য। আচলতে ইয়াত একোখন ঘৰ আছিল, সপোনৰ ঘৰখন আছিল, আৰু সপোনৰ ঘৰ বুলডজাৰ চলাই দিয়াৰ পাছৰ দৃশ্য। চাই লওক। আৰু আপোনালোকক এতিয়া এটা দৃশ্য দেখাব বিচাৰিছোঁ দেই। অলপ আগতে যেন আপোনালোকক কৈছিলোঁ, মিয়া লোকসকলৰ পৰা আমি কি শিক্ষা ল'ব লাগে, মানে কি ল'ব লাগে সিহঁতৰ পৰা। আচলতে মই ক'ব বিচাৰিছোঁ, ইহঁতি এনেকুৱা ধৰণে মানে ব্যৱসায়বিলাক কৰে নহয়, মানে এনেকুৱা ধৰণে সিহঁতি কামবিলাক কৰে নহয়। আচলতে সেই কামবিলাক যদি মই কৰোঁ বা আমাৰ লোকসকলে যদি কৰে, সিহঁতৰ দৰেও আমি কোটিপতি হ'ব পাৰিম। চাই লওক, আচলতে ওচৰতে এখন তামোল বাৰী। চাই লওক, এই তামোল বাৰীখন কিন্তু উচ্ছেদিত মিয়া লোকসকলৰ তামোল বাৰী এখন। চাই লওক, আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ, উচ্ছেদিত মিয়া লোকসকলৰ তামোল বাৰী এখন। চাই লওক, চাই লওক, ইমান এখন ডাঙৰ তামোল বাৰী, ঠিক আছে। আৰু এই তামোল বাৰীখনৰ পৰা বছৰেকত ইহঁতি ইনকাম কৰিব প্ৰায় 50 লাখৰ পৰা 40 লাখ টকা পৰ্যন্ত এই বাৰীখনৰ পৰা সিহঁতি ইনকাম কৰিব। আপোনালোকে চাই লওক, ছবিয়ে কেতিয়াও মিছা কথা নকয়। চাই লওক, যেনিয়ে চাব আপোনালোকে, এইফালে যিমান দূৰলৈকে নাচায় কিয় আপোনালোকে এই তামোল বাৰীয়ে দেখা পাব। চাই লওক, চাই লওক, কিমান সুন্দৰকৈ শাৰী শাৰীকৈ তামোল লগাই থৈ দিয়া আছে। আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যিহেতুকে এতিয়া তামোলবিলাক লাগিবলৈ আৰম্ভ কৰিছে। চাই লওক, এয়া চাই লওক, এয়া তামোলবিলাক লাগিবলৈ আৰম্ভ কৰিছে। এজোপা এজোপা গছত যদি 4 থোকা 5 থোকা যদি লাগে, তাত কিমান কেজি হ'ব আপোনালোকে এটা অনুমান কৰি দিয়কচোন। এজোপা তামোল গছত প্ৰায় 50 কেজি ধৰি দিয়ক, আপোনালোকে কেলকুলেটটো মাৰি দিয়ক, কিমান পইচা হ'ব। আৰু ইয়াততো কিমান হাজাৰ হাজাৰ তামোল আছে, হয়তো আপোনালোকক গন্তি কৰি মই দেখুৱাব নোৱাৰোঁ। তো মই সেইটো কাৰণে ক'ব বিচাৰিছিলোঁ যেন এইখিনি আমি শিক্ষা ল'ব লাগে। ভাল ভাল যোনখিনি সিহঁতি কাম কৰে নহয়, সেই ভাল ভাল কামখিনি আমি শিক্ষা ল'ব লাগে। বাকী বেলেগৰ পৰা আহি যিহেতুকে বনাঞ্চলবিলাক আমি মাটি দখল কৰাটো শিকিব নালাগে, এইটো বেয়া কথা। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যিটো কাম কৰিলে, বহুত এটা ভাল কাম কৰিলে। যিহেতুকে বনাঞ্চলবিলাক সিহঁতি দখল কৰি ৰাখিছিল, আৰু সেই বনাঞ্চলখিনি মুকলি কৰিলে, ঠিক আছে। তো বুলডজাৰ চলাই দিলে। তো এইটো একদম বহুত ভাল কাম কৰিছে। কিন্তু এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওক তামোল, এই গছখিনি চাওক, ইয়াত কিমান পইচা, অকল পইচাই আছে ইয়াত। মানে তামোল লাগিবলৈ আৰম্ভ কৰি দিলে। আপোনালোকেতো জানেই নহয়, তামোল এতিয়াৰ পৰা লাগিবলৈ আৰম্ভ হয় ধৰি লওক কাতি আঘোণত মানে পূৰা বিক্ৰী কৰিব পাৰে আৰু। চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। চাই লওক, এইফালে চাওক, এখন তামোল বাৰী। এয়া চাই লওক না, পূৰা লাগি আছে, তামোল লাগি আছে। এয়া আপোনালোকে দেখিছেই, এয়া চাই লওক, তামোল পূৰা লাগি আছে। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, আমি মিয়া লোকসকলৰ পৰা এই শিক্ষাটো ল'ব লাগে যেন কেনেকৈ ইহঁতি কাম কৰে। ইহঁতি খেলটো কৈছে, গম পাইছে নাই, সিহঁতি অকণমান জেগাও মানে সিহঁতি এনেই পেলাই নথয়, অকণমান জেগাও সিহঁতি এনেই পেলাই নথয়। এতিয়া আপোনালোকে দেখিলেই নহয়, ইয়াত তামোল দেখিছে নাই। আৰু চালক, আৰু ইহঁতি কলৰ খেতি কৰে দেই, কল চালক, এই থকাটো কল চালক, উচ্ছেদিত মিয়া লোকসকলৰ দেই। এয়া কল চালক, এই কল থোকা প্ৰায় 300 মান টকা পাই যাব, বেছি পালেও কম দি নাপাব। কিন্তু মই বেপাৰ কৰা মানুহ নহয় বাৰু, মই হ'লেও অনুমানিক কৈছোঁ। এই কল থোকা চালক, এই কল থোকা এথোকা যদি কলৰ দাম যদি 300 টকা হয়, এনেকুৱা যদি হাজাৰ হাজাৰ জোপা যদি কল ৰুই থয়, কিমান পইচা হ'ব চাওক। আৰু এইটো কলডিল মেলিছে চাওক, এইটো দেখিছে নাই, এইটো কলডিল মেলিছে। চাই লওক, আৰু সেইফালে সেইয়াতো লাগিবলৈ আৰম্ভ কৰিছে। চাই লওক, এইফালেও লাগিবলৈ আৰম্ভ কৰিছে। ইয়াত চাই লওক। তো আজি আপোনালোকক পুনৰ আকৌ উৰিয়াম ঘাটৰ পৰিৱেশ দেখুৱালোঁ। বৰ্তমান সময়ত পৰিৱেশবিলাক কেনেকুৱা হৈ আছে আপোনালোকে নিশ্চয় দেখিলে। আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিবলৈ একদমেই নাপাহৰিব। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিলেহে মানে ৰাইজে গম পাব। ধৰি লওক সকলোৱে কমেণ্ট কৰিছে, তো এনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ মন্তব্যবিলাক দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আন 10জনে এই ভিডিঅ'টো চাবলৈ পায়। আন 10জনে চাব পোৱাকৈ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।